অসমীয়া ৰাইজৰ অতিকৈ হেঁপাহৰ অতিকৈ চেনেহৰ ভোগালী বিহুৰ পহিলা দিনটোতেই ৰাজ্যৰ সত্ৰ নামঘৰ মঠ মন্দিৰত ৰাতিপুৱাৰ পৰাই অগণন ভক্তৰ সমাগম পৰিলক্ষিত হ'ল। আজি মাঘৰ মাহৰ ভোগালী মাহৰ পবিত্ৰ মাহ এই মাহত সকলো মঠ মন্দিৰত অলপ পূজা পাতল কৰিব আহে ঠিকতে মোৰো এটা মনত আৱেগ আছিল, কিবা এটা বিপদত পৰিছোঁ, সেইকাৰণে মন্দিৰত আমিও সমবেত হৈছোঁ। আমাৰ ধৰ্মক লৈ কোনো বেয়া ভাৱ নাই, ভালভাৱে আমি চলি থাকোঁ অসমবাসী আমি বুজিছে নাই। সেইকাৰণে আমাৰ জুবিন দাই কৈয়ে গৈছে এনেকুৱা কথা, ধৰ্মক লৈ ঘিণ কৰিব নালাগে বুলি। ঠিক তেনেকুৱাকৈ আমি ধৰ্মক লৈ ঘিণ কৰা নাই, কিন্তু আমি যি উদ্দেশ্য লৈ আহিছোঁ আমাৰ সেই উদ্দেশ্য পূৰণ যাতে হয়। তেনেকুৱা আমাৰ মন্দিৰতো মছজিদতো আপোনালোকৰ মানুহে কিছুমান দান বৰঙণি কৰে, যায় দৰ্শন কৰে। আমিও কেতিয়া বিপদ আপদ হ'লে আমিও মন্দিৰত আহিব লগা হয়, তাত কোনো আমাৰ বাধা বিঘিনি নাই। সেইকাৰণে আমি হাজো ঢেঙৰবুৰীৰ পৰা আহিছোঁ। হাজোৰ ওচৰত ঢেঙৰবুৰীৰ পৰা। কি নাম আপোনাৰ? চানুৰ আলী। মাইনাজনী আপোনাৰ? মোৰে ছোৱালী, তাইৰ অলপ কিবা বিপদ হৈছিল, সেইকাৰণে মন্দিৰক লৈ অহা হৈছিল। মা দীৰ্ঘেশ্বৰীৰ ওপৰত অগাধ বিশ্বাস আছে। বিশ্বাসটো কৰিবই লাগিব, কিন্তু বিশ্বাস কৰি পেলাইতো কিছুমান কাম হয় বুজিছে। বিশ্বাস আছে এইটো যাতে তেওঁৰ সফলতা হয়, তেওঁ সেইটোৱে বিচাৰিছে, যিটো বস্তু তাইক দেখা দিছে সেই বস্তুটো যাতে শান্তি হয় তাৰ কাৰণে আছোঁ। তেওঁ নিজেই কৈছে তাতে আহিলে শান্তি হ'বা, এই নিয়ম কৰিলে তাই শান্তিটো কৰি দিছোঁ। এইটো তেওঁ অলপ কৰিছে, এইবিলাক কৰা হৈ গৈছে। এইবিলাক ফল ফুল ধূপ দীপ নৈবেদ্যৰে নিজৰ লগতে পৰিয়ালৰ কুশল মংগল তথা বিশ্ববাসীৰ কুশল মংগল কামনাৰে আশীষ লৈছে সকলো ভক্তপ্ৰাণ ৰাইজে। মধুমাধৱ দাসৰ ৰিপৰ্ট, নিউজ নাও।